নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকলৈ আগবঢ়াইছো কেজিপান চাদৰ মেখেলা যদিহে ভাল লাগিছে তেনেহলে আপোনালোকে এই চাদৰ মেখেলাসমূহ আমাৰ পৰা ল'ব পাৰিব। এয়া সব যিযোৰ কাপোৰ মই পৰিধান কৰি আছো এইযোৰ কাপোৰ এমব্ৰইডাৰী হয়, খুবেই সুন্দৰ। এয়া পিয়ৰ ঘিচা হয়, এয়া পিয়ৰ ঘিচা হয়। এয়া কাপোৰযোৰ বহুত ধুনীয়া লাগিছে, পিন্ধিবলৈ বহুত আৰাম হয়। আপোনালোকে যদিহে এনে ধৰণৰ চাদৰ মেখেলা ল'ব বিচাৰে তেনেহলে এমব্ৰইডাৰী ঘিচা হয়, পিয়ৰ ঘিচা। যদিহে এনে ধৰণৰ চাদৰ মেখেলা আপোনালোকে ল'ব বিচাৰে তেনেহলে 1800 টকাত ৰেডি টু ওৱেৰ পাব। চাদৰ মেখেলা ৰেডি টু ওৱেৰ পাব। এয়া সেলফ বৰ্ডাৰ আছে, ইয়াতে এমব্ৰইডাৰী কৰা হৈছে আৰু মেখেলাখন ধুনীয়াকৈ এমব্ৰইডাৰী কৰা আছে। এইযোৰ দেখুৱাই দিছোঁ, এইযোৰ চাওক ৰেডি টু ওৱেৰ পাব। শ্বিপিং এক্সট্ৰাকৈ দিব নালাগে, আপোনালোকে 1800 টকাৰ ভিতৰতে আপুনি শ্বিপিংটো তাতে এড কৰা থাকিব। এইখন হৈছে চাদৰখন, এইখন হৈছে চাদৰখন। আপোনালোকৰ যদিহে ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বট ল'ব। এইখন চাদৰখন এমব্ৰইডাৰী হয়। এয়া এখন হৈছে চাদৰখন, যথেষ্ট আহল বহল, সৰু সৰু বুটা আছে, বহুত ধুনীয়া হয় কাপোৰযোৰ, বহুত আৰাম হয়, পিন্ধিবলৈ বহুতেই ভাল পাব আপোনালোকে। যদিহে আপোনালোকৰ কালাৰটো মনপচন্দৰ ভিতৰত পৰিছে তেনেহলে আপোনালোকে ল'ব পাৰিব। এইটো ব্লাউজ পিচ আৰু ইয়াৰে মেখেলাখন হৈছে এইখন, ইয়াৰে মেখেলাখন হৈছে এইখন, এইখন মেখেলাখন, এখন হৈছে মেখেলাখন, মেখেলাখন হৈছে চাওক যথেষ্ট আহল বহল হয়, কাপোৰযোৰ বহুত ছফ্ট হয়, আপোনালোকে পিন্ধিবলৈ আৰাম পাব। ভাল লাগিছে যদি স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। এখন মেখেলাখন আৰু এইযোৰ দেখুৱাইছোঁ, আপোনালোকৰ মনপচন্দৰ কালাৰৰ ভিতৰত যদি পৰিছে তেনেহলে ল'ব পাৰিব। এইটো হৈছে ব্লাউজ পিচ, ইয়াৰে মেখেলাখন হ'ব, এখন হৈছে মেখেলাখন, এখন হৈছে মেখেলাখন আৰু ইয়াৰে চাদৰখন হ'ব এনে ধৰণৰ। এখন হৈছে চাদৰখন। যদিহে ভাল লাগিছে তেনেহলে স্ক্ৰীনশ্বট লৈ অতি সোনকালে 8638317800 নম্বৰত আপোনালোকে যোগাযোগ কৰিব। এয়া 1800ৰ ভিতৰত ৰেডি টু ওৱেৰ পাব। আৰু আপোনালোকৰ ষ্টেপুল কটনত যদিহে এমব্ৰইডাৰী কৰিব বিচাৰে, মনপচন্দৰ এমব্ৰইডাৰী ফুলৰ ডিজাইন, আপোনালোকে যদিহে এমব্ৰইডাৰী চাদৰ মেখেলা ল'ব বিচাৰে, এইটো ষ্টেপুল কটন হয়, উকাযোৰা, এনেধৰণৰ উকাযোৰা আনিছোঁ। যদিহে উকাযোৰা ভাল লাগে তেনেহলে উকা হিচাপেও আপোনালোকে পিন্ধিব পাৰে। আৰু যদিহে এমব্ৰইডাৰী কৰাব বিচাৰে তেনেহলে এনেধৰণৰ উকাযোৰাত এমব্ৰইডাৰী কৰাই ল'ব পাৰে। এমব্ৰইডাৰীও কৰোঁ, যদিহে মানে এমব্ৰইডাৰী ফুলৰ ডিজাইন আছে আপোনালোকে ডিজাইনটো দি দিব, কেনেকুৱা ধৰণৰ ডিজাইন আপোনালোকৰ ভাল লাগে তেনেকুৱা ধৰণৰ ডিজাইনতে মই বনাবলৈ চেষ্টা কৰি আছোঁ। এযোৰ দুযোৰ বনাই আছোঁ, যদিহে যিকেইযোৰ বনাইছোঁ মই আপোনালোকক দেখুৱাম। উকাকৈ দেখুৱাইছোঁ, টেপুল কটন উকাযোৰা আছে আৰু এমব্ৰইডাৰী কৰি আছোঁ, কৰি হ'লে আপোনালোকক বাৰু দেখুৱাম। আৰু আপোনালোকৰ মনপচন্দৰ ফুলপাহ যদি আপোনালোকে মোলৈ চেণ্ড কৰি দিয়ে, মোক যদি পিকচাৰটো দেখাই দিয়ে তেতিয়াহ'লে সেই ফুলপাহো আপোনালোকে কাপোৰত উঠাই ল'ব পাৰে, মানে উঠাই দিয়া হ'ব। আৰু নুনি কটনৰ এযোৰ চাদৰ মেখেলা দেখুৱাব বিচাৰিছোঁ। এয়া চাওক, এইযোৰ নুনি কটন হয়, এয়া বহুত ধুনীয়া হয়। বেবী পিংকত আহিব ব্লেক কালাৰ ফুল বোৱা হয়, হাতে বোৱা কাপোৰ, বহুত ধুনীয়া আৰামদায়ক। আপোনালোকে এক কাপোৰযোৰ 2000 টকাৰ ভিতৰত ৰেডি টু ওৱেৰ পাব, 2000 টকাৰ ভিতৰত ৰেডি টু ওৱেৰ পাব। এখন হৈছে মেখেলাখন আৰু ইয়াৰে ছাইড পাৰিসমূহ এনেধৰণৰ, আৰু ব্লাউজটোত এটা পাৰি আহিব, এইটো ব্লাউজ পিচটোত এনেধৰণৰ এটা পাৰি আহিব। আপোনালোকে ডিজাইন কৰি দিলে ভাল লাগিব, ব্লাউজটো চিম্পুলত চিলালেও ভাল লাগিব। চাদৰখন হ'ব এখন, এয়া এখন হৈছে চাদৰ। যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ ৰাখিব। 2000, অনলি 2000 ৰেডি টু ওৱেৰ পাব। আৰু এযোৰ কাপোৰ দেখুৱাব বিচাৰিছোঁ, এয়া ষ্টেপুল কটন হয়, বহুত ধুনীয়া হয় কাপোৰযোৰ, ষ্টেপুল কটন, পিংক কালাৰ, হোৱাইট কালাৰ আৰু পেৰট গ্ৰীণ কালাৰ মিনা কৰা আছে। এয়া চাওক, এখন হৈছে চাদৰখন, ৰেডি টু ওৱেৰ পাব। 1800 টকাৰ ভিতৰতে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰিব, ৰেডি টু ওৱেৰ পাব। যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ আমালৈ হোৱাটছআপ কৰিব। এইখন হৈছে মেখেলাখন, ইয়াৰে মেখেলাখন হৈছে এইখন আৰু ইয়াৰে চাদৰৰ ছাইড পাৰিকেইটা হ'ব এইকেইটা আৰু ব্লাউজ পিচটো হ'ব এইটো। ইয়াৰে এটা পাৰি আছে ব্লাউজত, আপোনালোকে লগাব পাৰে। আৰু ব্লাউজটো যদিহে আপোনালোকক ৰেডি কৰি দিব লাগে তেনেহ'লে চাইজ দিব আৰু ডিজাইনটো পঠাই দিব, সেইমতে সাইজ অনুসৰি আপোনালোকক ব্লাউজো ৰেডি কৰি দিয়া হ'ব।
আৰু এযোৰ দেখুৱাইছোঁ এয়া ষ্টেপল কটন হয় 1800ৰ ভিতৰত ৰেডি টু ৱেৰ পাব এয়া চাওক বহুত ধুনীয়া হয় কাপোৰযোৰ ব্লু কালাৰ যিসকলে ৰয়েল ব্লু কালাৰ ভাল পায় তেনেহ'লে ৰয়েল ব্লু কালাৰত আহিব এইকেইটা হৈছে ছাইড পাৰি আৰু ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো আৰু ইয়াৰে মেখেলাখন হৈছে এখন হৈছে মেখেলাখন যদিহে ভাল লাগিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু ইয়াৰে চাদৰখন আহিব গ্ৰে কালাৰ নুনি হয় চাদৰখন গ্ৰে কালাৰ এয়া এখন হৈছে চাদৰখন যদিহে ভাল লাগিছে তেনেহ'লে এই চাদৰ মেখেলাযোৰ আপোনালোকে অনলি 1800ৰ ভিতৰতে ল'ব পাৰিব আৰু এযোৰ দেখুৱাইছোঁ ষ্টেপল কটন চাদৰ মেখেলা যোৰা এয়া চাওক আৰু এযোৰ দেখুৱাইছোঁ ষ্টেপল কটন চাদৰ মেখেলা যোৰা এইখন হৈছে চাদৰখন মাজত ধুনীয়া ডাঙৰ বুটা আছে যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ ৰাখিব 1800ৰ ভিতৰতে এই চাদৰ মেখেলাযোৰ ৰেডি টু ৱেৰ পাব বোৱা হয় বহুত ছফ্ট হয় কাপোৰটো আপোনালোকে এবাৰ লৈ চাওক যদিহে মানে পিন্ধি আৰাম পায় আৰু এযোৰ ল'বলৈ মন যাব এয়া চাওক থুপি কৰি দিয়া হ'ব ছাইড পাৰি লগাই দিয়া হ'ব মেখেলা চিলাই দিয়া হ'ব আপোনালোকে ল'ব লাগে পিন্ধিব লাগে শ্বিপিংটো এক্সট্ৰাকৈ দিব নালাগে 1800ৰ ভিতৰতে শ্বিপিংটো থাকিব এয়া চাওক এখন হৈছে চাদৰখন ইয়াৰে মেখেলাখন হ'ব এইখন হৈছে মেখেলাখন এখন হৈছে মেখেলাখন আৰু ইয়াৰে ছাইড পাৰি হ'ব এইকেইটা ছাইড পাৰি আৰু ইয়াৰে ব্লাউজটো হেভি আহিব এয়া এইটো হৈছে ব্লাউজৰ পিচটো যদিহে ব্লাউজটো চিলাই দিব লাগে তেনেহ'লে ব্লাউজৰ চিলনি কিন্তু এক্সট্ৰাকৈ দিব লাগিব ব্লাউজ ডিজাইন অনুসৰি প্ৰাইচটো আহিব যদিহে চিম্পল ব্লাউজৰ খৰচাটো দিব লাগিব আৰু যদিহে ডিজাইন থাকে তেনেহ'লে ডিজাইন অনুসৰি আপোনালোকে এইটো ব্লাউজৰ চিলনি এক্সট্ৰাকৈ দিব লাগিব এইটো হৈছে ব্লাউজ পিচ যদিহে ব্লাউজটো নিজে চিলাই ল'ব পাৰে বা ওচৰত টেইলাৰ হাতো নাই চিলাই ল'ব পাৰে তেতিয়াতো ভালেই কথা কাপোৰযোৰ ৰেডি টু ৱেৰ পাব লৈ ল'লেই হ'ল আৰু এযোৰ দেখাইছোঁ এচি কটনৰ চিম্পল চাদৰ মেখেলা যোৰা 1000ৰ ভিতৰত আপোনালোকে ৰেডি টু ৱেৰ পাব এচাও গ্ৰে কালাৰ আহিব বহুত ধুনীয়া হয় এখন হৈছে চাদৰখন আৰু ইয়াৰে মেখেলাখন হ'ব এখন হৈছে মেখেলাখন এখন মেখেলাখন আৰু ইয়াৰে ছাইড পাৰি আৰু ব্লাউজ পিচ হৈছে এইকেইটা ছাইড পাৰি আৰু ইয়াৰে ব্লাউজটো আহিব চিম্পল এটা পাৰি আছে এয়া এইটো হৈছে ব্লাউজ আৰু এযোৰ দেখুৱাইছোঁ এচি কটন 1000ৰ ভিতৰতে আপোনালোকে ৰেডি টু ৱেৰ পাব এয়া চাওক এয়া হৈছে এখন হৈছে চাদৰখন গ্ৰে কালাৰতে আহিব এয়া যদিহে ভাল লাগিছে তেনেহ'লে গ্ৰে কালাৰ আপোনালোকে ল'ব পাৰে এচি কটন চাদৰ মেখেলা যোৰা অনলি 1000 এয়া চাওক এইখন হৈছে মেখেলাখন যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব ইয়াৰে ছাইড পাৰিকেইটা হ'ব এইকেইটা আৰু ইয়াৰে ব্লাউজ পিচটো হ'ব এইটো যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট ল'ব আৰু এযোৰ দেখাইছোঁ নুনি চাদৰ মেখেলা যোৰা এয়া চাওক এযোৰ নুনি চাদৰ মেখেলা যোৰা যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব এইখন হৈছে চাদৰখন ইয়াৰে প্ৰাইচ হ'ব 2500 এয়া 2500 টকাৰ ভিতৰত আপোনালোকে এই কাপোৰযোৰ ল'ব পাৰিব এইখন হৈছে চাদৰখন যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব চাদৰখন আৰু ইয়াৰে মেখেলাখন হ'ব এখন মেখেলা ইয়াৰে মেখেলাখন হ'ব এখন মেখেলাখন আৰু ইয়াৰে ছাইড পাৰি হ'ব এইকেইটা হৈছে ছাইড পাৰি চাদৰৰ আৰু এইটো হৈছে ব্লাউজৰ পিচটো ৰেডি টু ৱেৰ পাব 2500 অনলি 2500তে এই চাদৰ মেখেলাযোৰ আপোনালোকে ল'ব পাৰিব অনলি 2500 যদিহে ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব আৰু এযোৰ দেখুৱাইছোঁ নুনি চাদৰ মেখেলা যোৰা এয়া চাওক এইখন হৈছে চাদৰখন এয়া চাওক এখন হৈছে চাদৰখন বহুত ধুনীয়া হয় কাপোৰযোৰ যদি ভাল লাগিছে 2500ত আপোনালোকে এই চাদৰ মেখেলাযোৰ ল'ব পাৰিব অনলি 2500 ৰেডি টু ৱেৰ থাকিব এয়া এখন হৈছে চাদৰখন আৰু ইয়াৰে মেখেলাখন আহিব এনে ধৰণৰ এয়া চাওক
এখন হৈছে মেখেলাখন ইয়াৰে মেখেলাখন হ'ব এখন হৈছে মেখেলাখন এখন হৈছে মেখেলাখন আৰু ইয়াৰে সাইড পাৰি হ'ব এনে ধৰণৰ হ'ব আৰু ইয়াৰে ব্লাউজটো হ'ব এনে ধৰণৰ যদিহে ভাল লাগিছে তেনেহ'লে এই কাপোৰযোৰ আপোনালোকে স্ক্ৰীনশ্বট লৈ WhatsApp কৰিব আৰু এইটো দেখুৱাব বিচাৰিছোঁ নুনি চাদৰ মেখেলা এযোৰ নুনি কটন হয় যদি ভাল লাগিছে তেনেহ'লে এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে এখন হৈছে চাদৰখন পিয়ৰ নুনি কটন যদিহে ভাল লাগিছে তেনেহ'লে এই চাদৰ মেখেলাযোৰ আপোনালোকে 3000ৰ ভিতৰতে ল'ব পাৰিব পিয়ৰ নুনি কটন চাদৰ মেখেলাযোৰা যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ WhatsApp কৰিব আৰু ইয়াৰে মেখেলাখন হ'ব এখন হৈছে মেখেলাখন আৰু ইয়াৰে ব্লাউজ পিচটো হ'ব এইটো আৰু এযোৰ দেখুৱাব বিচাৰিছোঁ নুনি কটন চাদৰ মেখেলাযোৰা এখন হৈছে মেখেলাখন আৰু ইয়াৰে চাদৰখন হ'ব এখন হৈছে চাদৰখন 2500ৰ ভিতৰতে এই কাপোৰযোৰ পাব আপোনালোকে যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ WhatsApp কৰিব এখন হৈছে চাদৰখন ৰেডি টু ৱেৰ থাকিব শিপিং এক্সট্ৰাকৈ দিব নালাগে যদিহে ব্লাউজটো চিলাব লাগে তেনেহ'লে ব্লাউজৰ চিলনিটো এক্সট্ৰাকৈ দিব লাগিব এইকেইটা হৈছে সাইড পাৰি ইয়াৰে ব্লাউজ পিচটো হৈছে এইটো আৰু ইয়াৰে মেখেলাখন হৈছে এইখন যদি ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট লৈ WhatsApp কৰিব আজিলৈ আহিছোঁ আজি এইকেইযোৰে দেখাইছোঁ যদিহে আপোনালোকৰ মনৰ পচন্দৰ কাপোৰযোৰ ইয়াৰ ভিতৰত ওলাইছে তেনেহ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক যোগাযোগৰ নম্বৰ হৈছে 8638317800 এইটো নম্বৰত আপোনালোকে যোগাযোগ কৰিব WhatsApp কৰিব মেছেজ কৰিব পাৰিব আৰু যদিহে কিবা কথা পাতিবলগীয়া থাকে তেনেহ'লে কলো কৰিব পাৰিব আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ধন্যবাদ